জহিৰুল ইছলাম কোন? আপোনালোকে সকলোৱে জানে জহিৰুল ইছলাম হৈছে দলবাগৰ এজন নেতা আৰু জহিৰুল ইছলামক কেইদিনমান আগত সৌহিদিনা মৌলানা বদৰুদ্দিন আজমল চাহাবে ফুটপাথৰ পৰা উঠাই আনি নেতা বনাইছিলে। সেই জহিৰুল ইছলামে ইউডিএফক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। জহিৰুল ইছলাম এনেকুৱা এজন ফকটীয়া নেতা, আপোনালোকে হয়তো তাৰ ব্যক্তিগত জীৱন খুচৰিলে গম পাব। ইতিমধ্যে আমাৰ সন্মানীয় চেঙা সমষ্টিৰ বিধায়ক তথা যুৱ নেতা আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যি ব্যক্তিগত আক্ৰমণ কৰিছে, গতিকে জহিৰুল ইছলামৰ ব্যক্তিগত জীৱন খুচৰি চাওক। গতিকে আমি কোৱা নাই তাৰ ব্যক্তিগত জীৱনৰ কথা নকওঁ। এনেকুৱা এজন ফকটীয়া যে হাতীগাঁৱত কোনোবা হোটেলত ভাত খাবলৈ গ'লে জহিৰুল ইছলামক ভাত দিব নিবিচাৰে, হোটেলত গ'লে হোটেলৰ পৰা মানুহ উঠি যায়, তাক হোটেলত খোৱা বস্তু নিদিয়ে। সেই নেতাজনে ইউডিএফৰ বিধায়ক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। আৰু যাৰ কথা কৈছে ৰকিবুল হুছেইনক কিবা অপদাৰ্থ বুলি কৈছে, মই ভাবোঁ তাতকৈ যদি আৰু কিবা বেয়া শব্দ আছিল তেনেকুৱা বেয়া শব্দৰে ৰকিবুল হুছেইনক সমালোচনা কৰিব লাগে। যিজন জহিৰুল ইছলামে ৰকিবুল হুছেইন সম্পৰ্কে যি ধৰণৰ মন্তব্য কৰিছে, আজিৰ সেই মন্তব্যখিনি যদি আপোনালোকে শুনে নিশ্চয় কথাখিনি আপোনালোকে গম পাব যে ৰকিবুল হুছেইন ডাঙৰীয়াই অসমৰ সংখ্যালঘু মানুহক কাৰাবন্দী কৰিবৰ কাৰণে ডিটেনশ্যন কেম্প তৈয়াৰ কৰিছে। ৰকিবুল হুছেইন গৃহমন্ত্ৰী থকা অৱস্থাত ডিভোটাৰৰ সংখ্যা 5 লাখলৈকে বৃদ্ধি পাইছে, এই কথাখিনি জহিৰুল ইছলাম ডাঙৰীয়াই কৈছে। আৰু তেনেকুৱা এজন ব্যক্তিৰ ভৰি চেলকা নেতা আমাক সমালোচনা কৰিব আহিছে, আমাৰ ইউডিএফ দলৰ বিধায়কক সমালোচনা কৰিব আহিছে। গতিকে ৰাইজৰ আদালতত যদি ৰকিবুল হুছেইনৰ বিচাৰ কৰিবলৈ দিয়া হয়, আজি সংখ্যালঘু ৰাইজে কেনেকুৱা বিচাৰ কৰিব আপোনালোকে চাওক। জাতিদ্ৰোহী, জাতিৰ শত্ৰু যিজন নেতাই সংখ্যালঘু মানুহক কাৰাবন্দী কৰিবৰ কাৰণে ডিটেনশ্যন কেম্প তৈয়াৰ কৰিছে, তেনেকুৱা ব্যক্তিৰ হৈ গোলামী কৰি আমাৰ যুৱ নেতা তথা আমাৰ চেঙা সমষ্টিৰ বিধায়কক সমালোচনা কৰিব আহিছে, মানুহৰ ব্যক্তিগত জীৱন খুচৰিব আহিছে। সৌহিদিনা সি এই জহিৰুল ইছলামে মৌলানা বদৰুদ্দিন আজমল টকাৰেচোন বিয়া পাতিলে। আজি তাৰ পত্নীৰ কথা আপোনালোকে সুধিব পাৰে, জহিৰুল ইছলামক সুধিব সি কেনেকুৱা ব্যক্তি। গতিকে তাৰ ব্যক্তিগত জীৱন খুচৰিবলৈ আমি নাযাওঁ। গতিকে অনাগত দিনত আমি সকীয়াই দিছোঁ যে ইউডিএফ দল সম্পৰ্কে আপোনাৰ একো ক'ব নালাগে। আপুনি বহুদিন এই দলত আছিল আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবে আপোনাক ভালকৈ জানিছিলে, যাৰ কাৰণে আপোনাক মৌলানা বদৰুদ্দিন আজমল চাহাবে ইমান দিন থকাৰ পিছতো বিধায়ক বনোৱা নাই। কিন্তু আশ্ৰাফুল হুছেইনক যে বিধায়ক বনাইছে, আশ্ৰাফুল সম্পৰ্কে মৌলানা বদৰুদ্দিন আজমল চাহাবে ভালকৈ জানে যে আজিৰ তাৰিখত যুৱ নেতা হিচাপে গোটেই অসমত জাতিৰ হকে আশ্ৰাফুল হুছেইন ডাঙৰীয়াই যি ধৰণে মাত মাতি আছে, জাতিৰ দুৰ্দিনত, জাতিৰ সংখ্যালঘুৰ বিপদৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দি আছে, এই কথাখিনি অসমবাসীয়েও জানে, আপুনিও জানে। কিন্তু আপুনি একমাত্ৰ ৰকিবুল হুছেইনৰ ভৰি চেলিকি থকাৰ কাৰণে ৰকিবুল হুছেইনৰ এজন দালাল হিচাপে আপুনি আমাৰ ইউডিএফ দলৰ বিধায়কক ব্যক্তিগত জীৱনলৈ খুচৰি আছে। গতিকে অনাগত দিনত এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ, নহ'লে কিন্তু অসমৰ ৰাইজে আপোনাক জানে। গতিকে অসমৰ ৰাইজৰ ওপৰত এৰি দিছোঁ, আপোনাৰ বিচাৰ অসমৰ ৰাইজৰ ওচৰত এৰি দিছোঁ। অসমৰ ৰাইজে নিশ্চয় আপোনাৰ এই বিষয়ে চিন্তা চৰ্চা কৰিব।